গাইজ আমাৰ যি ভাওনা আছিলে গাঁৱৰ ওচৰতে, তাতে ভাবিলোঁ ভ্লগকে বনাই যাওঁ। এয়া আমাৰ শিষ্যখিনি এইবিলাক ড্ৰেছ পাতি কৰিছে, এয়া এইটো। তাৰপৰা আৰু এজন আছে, মোক টুপি পিন্ধাই আছিলে, এইফালে আপোনালোকে চাব পাৰে। এইজন চাওক, মোক টুপি পিন্ধাই আছে, মানে পাগুৰি পিন্ধাই আছে। এইজনে আকৌ ভ্লগ ভাল নাপায়। এয়া লাহে ধীৰে আমাৰ ড্ৰেছ পাতি কৰি হৈছে আৰু এয়া শিষ্যজনে, এইজনে পাগুৰি মাৰি আছে। আমি ৰাস্তাত যোৱা এটা ভ্লগ, সৰু সুৰা। এয়া হাঁহি দিছেনে, এয়া দেখো না। তাৰপৰা এয়া হৈছে ভাওনালৈ আহি চিগনেচাৰ মিলোৱা এজন ভক্ত, চিগনেচাৰ ভক্ত, এজন বাঁহীবাদক, আমাৰ লগত বাঁহী বজায় এইজন। তাৰপৰা এইজনে হাবিত কি কৰি আছে আকৌ, এইজন মুতি আছে। এই আপোনালোকে দেখিব পাইছে বিগ ব্ৰেকিং নিউজ। তাৰপৰা ধেমালি কৰি আমি পাই গ'লোঁ ভাওনাস্থলী। এয়া এজনে আকৌ পাগুৰি মৰা নাছিলে, এটা বাঁহীবাদক তেওঁ পাগুৰি মাৰিছে। এয়া নাম চাম বজি আছে আৰু अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरवे नमः। अखण्डमण्डलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन। বাকী আৰু আমাৰ ভ্লগৰ শেষত ভাওনাৰ অলপ দৃশ্য দেখুৱাই আমাৰ ভ্লগটো সামৰিছোঁ। ধন্যবাদ।